প্ৰিয় দৰ্শক, নৱগঠিত বিশ্বনাথ জিলা উলমা কাউন্সিলৰ উদ্যোগত বিশ্বনাথৰ গড় ভিতৰত আজি বুখাৰী খতম অনুষ্ঠান আয়োজন কৰা হয় আৰু এই অনুষ্ঠানত এই অঞ্চলৰ অভিজ্ঞ আলিম উলামাসকল আৰু হজৰতসকল উপস্থিত থাকে আৰু লগত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম ৰাজ্যিক উলমা কাউন্সিলৰ সাধাৰণ সম্পাদক উপস্থিত আছে আৰু তেখেতৰ লগত কিছু মত বিনিময় কৰোঁ আৰু যেহেতু বুখাৰী খতম অনুষ্ঠান চলি আছে আৰু আগতে বুখাৰী খতম অনুষ্ঠানটো উপভোগ কৰোঁ আৰু দুৱাৰ লগত চামিল হওঁ আহক। باب السنة الوزقية وقال ابن عمر هي سنة وبه قال حدثنا إسحاق قال أخبرنا عبد الصمد قال سمعت أبي قال حدثنا الحسين عن أبي بريدة قال حدثني عمران بن حسين وكان مبصورا قال سألت رسول الله رضي الله تعالى عنه قال حدثنا أحمد بن أشكاب قال حدثنا محمد بن فضيل عن عمارة بن القعقاع إسناد إلى المسلم رحمه الله تعالى باب نزع الماء من البير حتى يروي الناس رواه أبو هريرة رضي الله تعالى عنه عن النبي صلى الله عليه وسلم. ربنا عليك توكلنا وإليك نبنا وإليك المصير سبحان ربك رب العزة عما يصفون وسلام على المرسلين والحمد لله رب العالمين آمين آمين برحمتك يا أرحم الراحمين. বিশ্বনাথ ডিষ্ট্ৰিক্টৰ আমাৰ ওলামা কাউন্সিল অফ অসমৰ জিলা সমিতি গঠন হয় আৰু প্ৰেচিডেণ্ট জেনেৰেল ছেক্ৰেটাৰী আৰু উপসভাপতি মিলাই 31 জনী এখন কমিটি হয় আৰু মই আশাবাদী বিশ্বনাথ জিলা সমিতি আমাৰ ওলামা কাউন্সিল অফ অসমৰ হৈ সৰ্বোচ্চ কাম কৰিব আৰু সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সমিল মিলেৰে এটা আদৰ্শ দেখাই আমি আগুৱাই যাব বুলি আশাবাদী। মই উমৰ আলী কাছিমি, মই কেন্দ্ৰীয় কাৰ্যকৰী কমিটিৰ সভাপতি। আজি মই বিশ্বনাথ জিলা কমিটি গঠনৰ সংক্ৰান্তত আমি ইয়াত আহিছোঁ। দেখিব পাৰিছোঁ আমাৰ সবল বলে সুন্দৰভাৱে আমাৰ এই কমিটি গঠন হৈছে। আজিৰ পৰা আমি এটা সিদ্ধান্তত উপনীত হ'ব পাৰিছোঁ যাতে এই কমিটিৰ জৰিয়তে বিশেষকৈ শৈক্ষিক দিশত আমি আমাৰ ল'ৰা ছোৱালীবিলাকক যাতে উচ্চ শিক্ষাত উপনীত কৰিব পাৰোঁ। কাজী জৈনুদ্দিন আহমেদ। আজি ওলামা কাউন্সিলৰ সাধাৰণ সভা অনুষ্ঠিত হয় বিশ্বনাথ গড় ভিতৰ জামে মছজিদত প্ৰাংগণত আৰু উক্ত সভাতে বিশ্বনাথ জিলা ওলামা কাউন্সিলৰ সভাপতি হিচাপে মোক নিৰ্বাচন কৰে আৰু সাধাৰণ সম্পাদক হিচাপে মৌলানা নিজামুদ্দিন আহমেদক নিৰ্বাচিত কৰে। তাৰ কাৰণে সকলো ওলামা লৈ মোৰ ধন্যবাদ থাকিল। ভৱিষ্যতে বিশ্বনাথ জিলা ওলামা কাউন্সিল মই যাতে আগবঢ়াই লৈ যাব পাৰোঁ আৰু সমাজৰ কাম কৰিব পাৰোঁ তাৰ কাৰণে আমি সকলো ওলামা সকলৰ ওচৰত দোৱা আৰু প্ৰাৰ্থনা থাকিল। বন্ধুসকল, এয়া আছিল নৱগঠিত বিশ্বনাথ জিলা উলমা কাউন্সিলৰ বুখাৰী খতম দেখা পালে আপোনালোকৰ মাজলৈ সুন্দৰভাৱে উপস্থাপন কৰা আৰু এই মোৰ এই উপস্থাপনৰ ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি গঠনমূলক কমেণ্ট কৰি যাবলৈ আশা ৰাখিলোঁ আৰু পাৰিলে ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব আনও চাবলৈ সুবিধা পায় আৰু সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ। জয় হিন্দ, জয় আই অসম।